নমস্কাৰ মই দীপিমণি দত্ত মই তোমালোকক আজি অৰ্থবিজ্ঞানৰ নৱম শ্ৰেণীৰ প্ৰথম যেটো পাঠ আছিল অৰ্থনীতিৰ মৌলিক বিষয়সমূহ এই পাঠটোৰ আজি তোমালোকক প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম সোৱা অৰ্থবিজ্ঞানৰ মৌলিক বিষয়সমূহ বুলি কওঁতে আমি পাঠটোত যিখিনি মূল আলোচ্য বিষয় আছিল তাত প্ৰথমে আলোচনা কৰিছিলো অৰ্থবিজ্ঞান কাক বোলে বা অৰ্থবিজ্ঞানৰ সংজ্ঞাবিলাক কি এডাম স্মিথৰ সংজ্ঞা আলফ্ৰেড মাৰ্সেলৰ সংজ্ঞা লায়নেল ৰবিনছৰ সংজ্ঞা হয়নে এনে ধৰণে তাৰ পিছত আমি প্ৰয়োজনীয়তাখিনি আলোচনা কৰিলো তাৰ পিছত আলোচনা কৰিছিলো আমি পৰিসৰ বা স্কোপ আৰু ইয়াৰ পিছত যিবিলাক মৌলিক বিষয় অৰ্থবিজ্ঞানে অধ্যয়ন কৰে আৰু একেবাৰে শেষত আমি আলোচনা কৰিছিলো ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যি ধাৰণা আজি আমি সেই পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি তোমালোকলৈ লৈ আহিছো চাওঁচোন আমি আহা প্ৰথম প্ৰশ্নটো কি সো প্ৰথম প্ৰশ্নটো আছে অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে অৰ্থনীতি শব্দটো তোমালোকে জানানে কোনটো ভাষাৰ শব্দৰ পৰা লোৱা গৈছিল এই যেটো অৰ্থনীতি আমি ইংলিশত কওঁ ইকনমিক্স হয়নে এই ইকনমিক্স শব্দটো কোনটো ভাষা প্ৰশ্নটো দিছে যে আমাৰ কোনটো ভাষাৰ পৰা লোৱা গৈছে কি ভাষাৰ পৰা লোৱা গৈছে ভাষাটো হৈছে কি আমাৰ গ্ৰীক ভাষাৰ পৰা লোৱা গৈছে গতিকে সম্পূৰ্ণ উত্তৰটো হৈছে অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে বা অনা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহো অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা গৈছে প্ৰথম প্ৰশ্নটোত ক'লে অৰ্থনীতি শব্দটো তাৰমানে ইকনমিক্স যেটো শব্দটো কি আছিল আমাৰ ইকনমিক্স এই ইকনমিক্স শব্দটো প্ৰথমে সুধিলে আমাক কোনটো ভাষাটো হৈছে কি আমাৰ গ্ৰীক হয়নে আৰু এতিয়া কৈছে যে গ্ৰীক ভাষাৰ কোনটো শব্দৰ পৰা লোৱা গৈছে তে শব্দটো কি আছিল মনত আছেনে ওইকোনমিয়া হয়নে সেইকাৰণে আমি দিছো যে ওইকোনমিয়া শব্দৰ পৰা লোৱা গৈছে এতিয়া মই তোমালোকক কৈ থওঁ ওইকোনমিয়া শব্দটোৰ দুটা ভাগ আছিল ওইকস আৰু নমাস হয়নে মনত পৰিছেনে তোমালোকৰ গতিকে সম্পূৰ্ণ উত্তৰটো হ'ব অৰ্থনীতি শব্দটো ওইকোনমিয়া শব্দৰ পৰা লোৱা হৈছে ইয়াৰ পিছত চাওঁ অৰ্থবিজ্ঞানৰ পিতৃ স্বৰূপ কোন মানে হু ইজ দ্য ফাদাৰ অফ ইকনমিক্স অৰ্থবিজ্ঞানৰ পিতৃ বুলি আমি কাক ক'ব পাৰো আমি সকলোৱে জানো তোমালোকক মই পাঠটো পঢ়াওতে বাৰে বাৰে সেই কথাটো কৈও গৈছিলো যে অৰ্থবিজ্ঞানৰ পিতৃ বুলি ক'লে আমি কাক বুজো এডাম স্মিথ হয়নে যেহেতু এডাম স্মিথে সম্পদৰ বিষয়ে প্ৰথমে আলোচনা কৰিছিলে আৰু তেওঁ অৰ্থবিজ্ঞান মানে সম্পদৰ বিজ্ঞান বুলি কৈছিলে হয়নে গতিকে আডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ স্বৰূপ বুলিলে আমি কাক বুজো আডাম স্মিথ অথবা এডাম স্মিথ বুলিও তোমালোকে লিখিব পাৰা ইয়াৰ পিছত আহো অৰ্থবিজ্ঞানৰ যেটো সম্পদ ভিত্তিক সংজ্ঞা সেই সংজ্ঞাটো কোনে আগবঢ়াইছিলে গম পাইছেনে ফাদাৰ অফ ইকনমিক্স বুলিলে আমি কাক বুজো যে এডাম স্মিথ হক বুজো হয়নে এতিয়া কৈছে যে প্ৰশ্নটোত সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিলে ইতিমধ্যে মই আগৰ প্ৰশ্নটোত তোমালোকক কৈয়ে গলো হয়নে সম্পদ ভিত্তিক সংজ্ঞা আগবঢ়াইছিলে কোনে আডাম স্মিথকে ফাদাৰ অফ ইকনমিক্স বুলি কোৱা যায় যেহেতু তেওঁ পোনপ্ৰথমে সম্পদৰ ওপৰত অধ্যয়ন কৰি অৰ্থবিজ্ঞানৰ লগত জড়িত হোৱাকৈ তে সম্পদ আহৰণেই মানৱ জীৱনৰ মূল লক্ষ্য বুলি কৈছিলে আৰু তেওঁ সেই কাৰণে সম্পদ ভিত্তিক সংজ্ঞা আগবঢ়াইছিলে আৰু তেওঁ হৈছে ফাদাৰ অফ ইকনমিক্স তে প্ৰশ্নটো আমাৰ ডাইৰেক্ট উত্তৰটো হ'ব আডাম স্মিথে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো আগবঢ়াইছিল হ'ব বুজি পাইছা ইয়াৰ পিছত আহো যে নেক্সট কোৱেশ্চনটো চোৱা অৰ্থবিজ্ঞানৰ এবাৰ কৈছে যে কল্যাণ ভিত্তিক সংজ্ঞা মনত পৰিছেনে আডাম স্মিথে সম্পদ ভিত্তিক সংজ্ঞা আৰু কল্যাণ ভিত্তিক সংজ্ঞা কোনে আগবঢ়াইছিলে আমাৰ আলফ্ৰেড মাৰ্সেল আডাম স্মিথ হৈছে স্কটিছ ইকনমিষ্ট আৰু আলফ্ৰেড মাৰ্সেল ইংলিছ ইকনমিক্স এই আলফ্ৰেড মাৰ্সেলে কি কৰিছিলে যেটো কল্যাণ ভিত্তিক সংজ্ঞা আগবঢ়াইছিল মনত ৰাখি যাবা তোমালোকে এইবিলাক তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চনছ হয় আৰু এইবিলাক তোমালোকৰ খুবেই আহে আৰু পাঠ ভিত্তিক বুলি ক'ব পাৰে আৰু পাঠৰ মাজৰ পৰা কেতিয়াবা তোমালোকক এমসিকিউ আকাৰেও দেখাব বা দিব পাৰে ইয়াৰ পিছত চোৱা অৰ্থবিজ্ঞানৰ যেটো দুষ্প্ৰাপ্যতাৰ সংজ্ঞা দুষ্প্ৰাপ্যতা বা নাটনি যাক আমি স্কেৰচিটি বা শৰ্টেজ বুলি কওঁ হয়নে হে দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিলে দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো আগবঢ়াইছিলে লায়নেল ৰবিনছ
হয়নে লায়নেল ৰবিনছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতা সংজ্ঞাটো আগবঢ়াইছিলে আৰু নিশ্চয় তোমালোকৰ মনত পৰিছে যে তেওঁ লায়নেল ৰবিনছৰ সংজ্ঞাটোত কিন্তু বহু প্ৰাসংগিক কেইটামান কথা কৈছিলে বা কেইটামান বিষয়বস্তু তেওঁ উত্থাপন কৰিছিলে সংজ্ঞাটোত আৰু গতিকে তেওঁৰ সংজ্ঞাটোক আমি কি কৈছিলো আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞা বুলি কৈছিলো মনত পৰিছে ঠিক আছে ডাইৰেক্ট আনসাৰটো হ'ব লায়নেল ৰবিনছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো আগবঢ়াইছিল ইয়াৰ পিছত চোৱা এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিলে এডাম স্মিথে কেতিয়া মানে কোন চনত কৈছে 1776 হয়নে 1776 চনত আৰু কিতাপখনৰ নাম কি আছিল An Enquiry into the Nature and the Causes of the Wealth of Nation ঠিক আছে তো প্ৰথম দিছে গ্ৰন্থখনৰ নাম হৈছে An Enquiry into the Nature and the Causes of the Wealth of Nation আৰু কেতিয়া বুলি কৈছে চনটো লিখিব লাগিব আমি 1776 চন হ'ব মনত থাকিব নেক্সট ওয়ান আলফ্ৰেড মাৰ্সেলে কোনখন গ্ৰন্থৰ কাৰণে গ্ৰন্থখনৰ নাম একে ধৰণে আৰু আমি চনটো উল্লেখ কৰিব লাগিব কোনটো চনত কিমান চনত তেওঁ এই গ্ৰন্থখন লিখিছিলে তো আলফ্ৰেড মাৰ্সেলেও একে ধৰণে গ্ৰন্থখন হৈছে প্ৰিন্সিপলছ অফ ইকনমিক্স হয় আৰু কিমান চনত কৈছে 1890 চনত 1890 আৰু কিতাপখনৰ নাম হৈছে প্ৰিন্সিপলছ অফ ইকনমিক্স মনত ৰাখিবা প্ৰিন্সিপলছ অফ ইকনমিক্স ঠিক আছে এইখনটো কিতাপৰ নাম ইয়াৰ পিছত চাও লায়নেল ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া গ্ৰন্থখনৰ নাম তিনিওজন অৰ্থনীতিবিদৰে গ্ৰন্থখনৰ নাম দিছে আৰু চন কেইটাৰ নাম দিছে তোমালোকক চোৱা 1932 চনত কেতিয়া কোন চনত বুলি কৈছে 1932 চনত আৰু গ্ৰন্থখনৰ নাম হৈছে An Essay on the Nature and the Significance of Economic Science ঠিক আছে An Essay into the Nature and the Significance of Economic Science ঠিক আছে এইখন হৈছে তেওঁৰ গ্ৰন্থখনৰ নাম Economic Science ঠিক আছে এইখন হৈছে তেওঁৰ গ্ৰন্থখনৰ নাম এতিয়া চাও এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল এডাম স্মিথৰ সংজ্ঞাটো সম্পদ ভিত্তিক যেটো সংজ্ঞা আছিল আৰু তেওঁ কৈছিল যে মানৱ জীৱনৰ মূল লক্ষ্য হৈছে সম্পদ আহৰণ কৰা হয়নে তে সেই কথাটোক কিন্তু বহুতে সমালোচনা কৰিছিল সেই যেটো উক্তি সেই সংজ্ঞাটোক সমালোচনা কৰিছিল তে প্ৰশ্নটো সুধিছে যে সমালোচক সকল কোন আছিল তেওঁ কৈছিল কি এটো যক্ষৰ বাণী বুলি কৈছিল কোনে কৈছিল প্ৰশ্নটো সুধিছে এটা আছে কাৰ্লাইন আৰু ৰাস্কিনে কি কৰিছিল যে এই সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল দুজন অৰ্থনীতিবিদে হ'ব নেক্সট কোৱেশ্চন আহছোৱা দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল দক্ষতা শব্দটো কোনে এড কৰিছিল সংযোগ কৰি দিছিল কাৰ লগত বাৰু লায়নেল ৰবিনছৰ যেটো সংজ্ঞা আছিল দুষ্প্ৰাপ্যতাৰ সংজ্ঞা সেই সংজ্ঞাটোৰ লগত কিন্তু দক্ষতাৰ সংজ্ঞাটো কি কৰি দিয়া গৈছিল সংযোগ কৰিছিল এটা প্ৰশ্নটো হৈছে যে কোনে সংযোগ কৰিছিল কোন কেইজন অৰ্থনীতিবিদে দুজন আছিল হয়নে পল স্যামুৱেলছন আছিল আৰু উইলিয়াম নৰ্ডহাছ আছিল হয়নে স্যামুৱেলছন আৰু নৰ্ডহাছে কি কৰিছিল এই দক্ষতা বা এফিচিয়েন্সি কৈছিল আমি ইংলিশত ন এই দক্ষতাৰ ওপৰত কি কৰিছিল এই সংজ্ঞা আগবঢ়াইছিল বা গুৰুত্ব দিছিল তাৰ মানে সম্পদ বিলাকক আমি কি কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে দক্ষতা পূৰ্ণভাৱে অপচয় নকৰি সীমিত সম্পদ বিলাকক আমি দক্ষতা পূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে আৰু সেই দক্ষতাৰ লগত জড়িত হোৱা কৈ স্যামুৱেলছন আৰু নৰ্ডহাছে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল নেক্সট ওয়া কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বোলে পঢ়িছিলো নে আমি ক'ত পঢ়িছিলো বাৰু মনত পৰিছে নে এইখিনি কথা আমি স্কোপ বা পৰিসৰত পঢ়িছিলো হয়নে কৈছে কোনোবা এটা বস্তু যিকোনো এটা বস্তুৰ মানুহৰ অভাৱ পূৰণ হ'ল যেতিয়া মই নাই বুলি ভাবিলো তেতিয়া তাৰ পিছত মোৰ তাৰ অভাৱটো পূৰণ হ'ল অভাৱ পূৰণ কৰিব পৰা যেটো ক্ষমতা সেই ক্ষমতাক কি বুলি কয় উপযোগিতা বুলি কয় মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বুলি কয় হয়নে ইউটিলিটি ইংলিশত আছিল উপযোগিতা বুলি কোৱা হয় কাৰণ বস্তুটো বা সামগ্ৰীটো মোৰ বাবে উপযোগী হোৱাৰ বাবে সেই সামগ্ৰীটোৰ মই অভাৱ অনুভৱ কৰিছো সেই কাৰণে অভাৱ অনুভৱ কৰা বা অভাৱ যেটো পূৰণ কৰাৰ ক্ষমতা সেই ক্ষমতাটো উপযোগিতা বোলা হয় ঠিক আছে নেক্সট চাও উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় উৎপাদনৰ উৎপাদিত আহিলা মন দি প্ৰশ্নটো বুজি লবা প্ৰথমে উৎপাদনৰ উপাদান কেইটা আছিল মনত পৰিছেনে উৎপাদনৰ উপাদান 4টা আছিল ভূমি শ্ৰম মূলধন সংগঠন হয়নে
বুজি পাইছা উৎপাদনৰ উপাদান হে চাৰিটা আছিলে এতিয়া কৈছে আমাক হেতু সোধা নাই উৎপাদিত যেটো আমাৰ আহিলা উৎপাদন কৰিবৰ বাবে আমি যেটো আহিলা আমি ব্যৱহাৰ কৰিম তাক কি বুলি ক'ব ক্যাপিটাল মূলধন হয়নে মূলধন বা আমি ক্যাপিটাল বুলি ক'ব পাৰো মূলধন বুলি কোৱা হয় নেক্সট কোৱেশ্চন চাবা মাইক্ৰো আৰু মেক্ৰো শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা গৈছে হয়নে যেনেকৈ ইকোনমিক শব্দটো গ্ৰীক শব্দ ইকোনমিয়াৰ পৰা লোৱা গৈছিলে একে ধৰণে মাইক্ৰো আৰু মেক্ৰো শব্দটো কোন দুটা শব্দৰ পৰা লোৱা গৈছে প্ৰশ্ন কৰিছে তোমালোকৰ মনত পৰিছে বোধহয় যে মাইক্ৰো শব্দটো কিহৰ পৰা লৈছে গ্ৰীক শব্দ মাইক্ৰোছৰ পৰা আৰু মেক্ৰো শব্দটো একে ধৰণে গ্ৰীক শব্দ মেক্ৰোছৰ পৰা লোৱা গৈছে অৰ্থ কি আছিল বাৰু অৰ্থ মাইক্ৰো আৰু মেক্ৰো মাইক্ৰোছৰ অৰ্থ কি আছিল সূক্ষ্ম বা ক্ষুদ্ৰ আৰু মেক্ৰোজৰ আছিল বৃহৎ বা লাৰ্জ হয়নে ইয়াৰ পিছত আমি যেতিয়া নেক্সট কোৱেশ্চন খিনি পঢ়িম ব্যস্তিবাদী আৰু সমষ্টিবাদী তেতিয়া আমি কাক বুলে এখিনি চাই যাম সো নেক্সট কোৱেশ্চন হ'ব তোমালোকৰ এতিয়া প্ৰথম কোৱেশ্চন কেনি আছিল এক নম্বৰী আমি খুব চমু প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চাও আমি তাতকৈ অলপ দীঘল হয়তো 2 নম্বৰ আহিব পাৰে তোমালোকৰ প্ৰশ্নখিনি তেনেকুৱা ধৰণৰ কিছু প্ৰশ্ন আছে অনুশীলনী চোৱাচোন এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা সো এডাম স্মিথৰ যেটো সংজ্ঞা আছিল সেই সংজ্ঞাটো বাৰে বাৰে কৈ আছো যে মই সম্পদ ভিত্তিক সংজ্ঞা আছিল হয়নে গতিকে এডাম স্মিথৰ কথা আমি কেনেকৈ লিখিব পাৰো যে মানৱ জাতিৰ সম্পদ আহৰণেই হল জীৱনৰ মূল লক্ষ্য আৰু হেহে এডাম স্মিথৰ সংজ্ঞাটো সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয় যেটো এখিনি মই আলোচনা কৰিছোই গতিকে তোমালোকক পুনৰবাৰ ৰিপিট নকৰো সো নেক্সট মাৰ্শালৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো সুধিছে মাৰ্শালৰ সংজ্ঞাটো কি আছিল কল্যাণ ভিত্তিক সংজ্ঞা আছিল হয়নে সো এতিয়া মাৰ্শালে কি কৈছিল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি গতিকে আমাৰ কি হ'ব লাগিব ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ হেতু অংশহে অধ্যয়ন কৰে যিয়ে পাৰ্থিব কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে জড়িত হয় তাৰ মানে কি যে মাৰ্শালৰ যেটো সংজ্ঞা সেই সংজ্ঞাটোত আমাৰ কল্যাণৰ কথা কৈছে যদিও ইয়াত কিহৰ কথা কৈছে বিশেষভাৱে পাৰ্থিব কল্যাণ হয় যে পাৰ্থিব কল্যাণৰ কথা কোৱা গৈছে হা তাৰ মানে দৈনন্দিন জীৱনত আমাৰ যিবিলাক কাৰ্যাৱলী আমাৰ কি কৰিব পাৰে যে মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰে আৰু কল্যাণৰ লগত জড়িত হোৱাকৈ কোনখিনি কল্যাণৰ কথা কৈছে পাৰ্থিব অপাৰ্থিবৰ কথা কোৱা হোৱা নাই হয়নে পাৰ্থিব কল্যাণ সেইকাৰণে কৈছে যে যিটো অংশত পাৰ্থিব কল্যাণ সাধন কৰে সেইখিনিহে অধ্যয়নৰ বিষয়বস্তু হয় আমাৰ আলফ্ৰেড মাৰ্শালৰ যেটো সংজ্ঞাৰ অধীনত নেক্সট আবা ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা লায়নেল ৰবিনছে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিলে সেই অৰ্থবিজ্ঞানৰ সংজ্ঞাটো কিহৰ লগত জড়িত আগতে আমি কৈ আহিছিলো দুষ্পাপ্যতাৰ লগত জড়িত হয়নে এটা দুষ্পাপ্যতা শব্দটো তেওঁ কেনেকৈ আনিছে বা নাটনি বা স্কেৰচিটি শব্দটো কেনেকৈ অনা গৈছে চোৱা ইয়াত প্ৰথমে তেওঁ কি কৰিছে দুষ্পাপ্যতা শব্দটো লৈ যোৱাৰ আগত তেওঁ কি কৰিছে মানুহৰ যেটো আচৰণ অৰ্থনৈতিক আচৰণৰ কথা কৈছে কি কৰিব লাগিব চোৱা মানুহৰ যেটো অপৰিসীম আশা আছে এফালে আৰু আনফালে কি হৈছে যে তাৰ বিপৰীতে আছে মানুহৰ কি যিবোৰ সম্পদ আছে প্ৰয়োজনীয় যিবিলাক সম্পদ মানুহক লাগে সেই নাটনিজনিত সম্পদবিলাকৰ আমি বিকল্প ব্যৱহাৰ কৰিব লাগিব হয়নে সেই সম্পৰ্কটোকে অধ্যয়ন কৰে খুব ধুনীয়া এটা সংজ্ঞা চোৱা যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কক অধ্যয়ন কৰে বুজি পাইছা তাৰ মানে এফালে আছে কি সীমিত সম্পদ আৰু মানুহৰ আনফালে আছে কি আশা অপৰিসীম গতিকে সেই বিষয়বস্তুখিনি গতিকে সেই সম্পদখিনিক আমি কেনে ধৰণে ব্যৱহাৰ কৰিব লাগিব যাতে মানুহৰ আশা পূৰণ কৰিব লগা হয় সেই কথাখিনি অধ্যয়ন কৰে সো নেক্সট আছিল স্যামুৱেলছন আৰু নৰ্ডহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা স্যামুৱেলছন আৰু নৰ্ডহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা দিছিলে কিহৰ লগত জড়িত হোৱাকৈ দক্ষতাৰ লগত জড়িত হোৱাকৈ ন গতিকে তেওঁৰ সংজ্ঞাটো চোৱা দুষ্পাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোই হৈছে অৰ্থনীতিৰ মূল লক্ষ্য হয়নে বা অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু তেওঁ কি বুলি ক'লে বা মূল লক্ষ্য কি বুলি ক'লে যে যিখিনি দুষ্পাপ্য আমাৰ সামগ্ৰী আছে নাটনিজনিত যিখিনি আমাৰ সম্পদ আছে সেই সম্পদখিনিক আমি কি কৰিব লাগিব কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেই সম্পদৰাজি দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগিব হল আৰু এই দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰাৰ বাবে সমাজ গঠন কৰাটো
যিখন সমাজে সেই নাটনিজনিত বা দুষ্প্ৰাপ্য সম্পদবিলাকক কেনেকৈ কৰিব দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰিব আৰু সেইটোৱে হৈছে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়বস্তু বুলি কৈছে বুজি পাইছা তেওঁ সেই কাৰণে কি কৰিছিলে স্যামুৱেলছন আৰু নৰ্থাছে এটা শব্দ এই দুষ্প্ৰাপ্যতাৰ লগত কি শব্দটো জড়িত কৰিছিলে এই যে দক্ষতা দুষ্প্ৰাপ্য সামগ্ৰীক দক্ষতাপূৰ্ণ ব্যৱহাৰ সেইটো হৈছে অৰ্থবিজ্ঞানৰ মূল লক্ষ্য বুলি কৈছে স্যামুৱেলছন আৰু নৰ্থাছে ইয়াৰ পিছত চোৱা নেক্সট কোৱেশ্চন ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ যেটো মৌলিক ধাৰণা বুলি কৈছে লায়নেল ৰবিন্সৰ যেটো অৰ্থবিজ্ঞানৰ ধাৰণা সেই ধাৰণাটো গ্ৰহণযোগ্য বুলি কৈছে আটাইতকৈ হেতু গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা গৈছে এতিয়া কৈছে যে তাৰ মৌলিক ধাৰণাবিলাক কি কি সেই সংজ্ঞাটোৰ মৌলিক ধাৰণা কি কি আমি আগত যেতিয়া পাঠ পঢ়ি আহিছিলো তেতিয়াও আলোচনা কৰিছিলো হয়নে যেটো লায়নেল ৰবিন্সে কৈছিলে যে কি মানুহৰ অভাৱ অসীম হেতু এটা মৌলিক ধাৰণা হয় মানুহৰ অভাৱ অসীম হয়নে তোমালোকৰ অভাৱ অসীম হয়নে নহয় নে সক্ষম সীমিত জানো অসীম মানুহৰ অভাৱ সদায় অসীম হৈ থাকে তে সেই মানুহৰ অভাৱ অসীম বুলি কৈছিলে তেওঁৰ সংজ্ঞাত হেতু এটা মৌলিক ধাৰণা ইয়াৰ পিছত এই যে অভাৱ পূৰণৰ যিবোৰ উপায় বা আহিলা আছে সেইখিনি আমাৰ সীমিত বুলি কৈছে গম পাইছা আৰু নেক্সটটো কৈছে এই সীমিত সম্পদসমূহক বিকল্প ব্যৱহাৰযোগ্য কৰি তুলিব লাগিব যিখিনি সম্পদক আমি সীমিতভাৱে আমি ব্যৱহাৰ কৰিব পাৰো যিবিলাক নাটনিজনিত সম্পদ সেইখিনি আমি বিকল্প ব্যৱহাৰযোগ্য কৰি তুলিব লাগিব এই তিনিটা মৌলিক ধাৰণাৰ ওপৰতে ভিত্তি কৰি যেটো ৰবিন্সৰ সংজ্ঞা আগবঢ়োৱা গৈছিল নেক্সট আবা ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বুলি আমি শেষৰ ফাললৈ পাইছিলো ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান প্ৰথমে লওঁছোৱা ব্যষ্টিবাদী বা যেটো আমি কওঁ মাইক্ৰো ঠিক আছে মাইক্ৰো ইকনমিক্স বুলি কওঁ এতিয়া সব ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কাক বুজো সো ব্যষ্টিবাদী অৰ্থবিজ্ঞানে কোনখিনি অৰ্থবিজ্ঞানৰ কোনটো শাখাক সাঙুৰি লৈছে কোনটো শাখাক বাৰু যেটো শাখাই কি কৰিছে যে অৰ্থবিজ্ঞানৰ প্ৰতিজন এজন সঞ্চয়কাৰী হওক এজন বিনিয়োগকাৰী এজন উপভোক্তা এজন উৎপাদক তেওঁলোকৰ কি কৰিছে গাইগুটিভাৱে যিখিনি অধ্যয়ন কৰিছে একক কৰি যিবিলাক আৰ্থিক কাৰ্যাৱলীবিলাক অধ্যয়ন কৰিছে সেই অধ্যয়নৰ বিষয়বস্তুটো সোমাব কিহত ব্যষ্টিবাদী অৰ্থবিজ্ঞানত তাকে কৈছে সংজ্ঞাটোত চোৱা ব্যষ্টিবাদী অৰ্থবিজ্ঞান হল এনে এক অৰ্থবিজ্ঞান যি ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ কেনেকৈ অধ্যয়ন কৰিছে এই শব্দটো গুৰুত্ব দিবা গাইগুটিয়াকৈ অধ্যয়ন কৰে হল যেনেকৈ এজন উপভোক্তা অথবা এজন উদ্যোক্তাৰ অৰ্থনৈতিক আচৰণ বুলি কৈছে এজন উদ্যোক্তা হ'ব পাৰে এজন উপভোক্তা হ'ব পাৰে এজন সঞ্চয়নকাৰী হ'ব পাৰে বা এজন বিনিয়োগকাৰী হ'ব পাৰে গম পাইছানে এই গুটেইখিনি এজনকৈ যদি তেওঁলোকৰ আৰ্থিক কাৰ্যাৱলীবিলাক অধ্যয়ন কৰে সেই অধ্যয়নৰ বিষয়বস্তুবোৰ সোমাব ক'ত ব্যষ্টিবাদী অৰ্থবিজ্ঞান নেক্সট আমি সমষ্টিবাদী অৰ্থবিজ্ঞান যাক আমি কি বুলি কওঁ যে ম্যাক্ৰো ইকনমিক্স ঠিক আছে ম্যাক্ৰো ইকনমিক্সৰ অধীনত কোনখিনি বিষয়বস্তু আহিব চোৱাচোন যি অৰ্থবিজ্ঞানে এখন দেশৰ অৰ্থনীতিৰ সকলোবোৰ উপভোক্তা অথবা সকলোবোৰ উদ্যোক্তাৰ অৰ্থনৈতিক যিখিনি আচৰণ সেইখিনি সামগ্ৰিকভাৱে অধ্যয়ন কৰে সো প্ৰথমে তোমালোকে কেনেকৈ মনত ৰাখিবা যে প্ৰথম সমষ্টিবাদী বুলি ক'লে আমি কি কৰিম যে সমষ্টিবাদীয়ে বুজাইছে সামগ্ৰিকভাৱে অধ্যয়ন কৰা সামগ্ৰিকভাৱে কি অধ্যয়ন কৰিব এতিয়া কোনখিনি বিষয়বস্তু অধ্যয়ন কৰিব সেইখিনি মনলৈ আনিবা হয়তো দেশৰ সৰ্বমুঠ জনসংখ্যাৰ অৰ্থনৈতিক আচৰণ হ'ব পাৰে দেশৰ ৰাষ্ট্ৰীয় আয় হ'ব পাৰে দেশৰ নিয়োগ ব্যৱস্থা হ'ব পাৰে গম পাইছানে দেশৰ সৰ্বমুঠ কৃষি কাৰ্য যি আছে কৃষি কাৰ্য হ'ব পাৰে দেশৰ মুঠ উদ্যোগীকৰণ হ'ব পাৰে গম পাইছানে এই গোটেইখিনি অধ্যয়নৰ বিষয়বস্তু আহিব ক'ত আমাৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তুত আহিব সেই চোৱা এখন দেশৰ মুঠ জনসংখ্যা নিয়োগ কৃষি এইবিলাক হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু প্ৰথমে তোমালোকে কি অধ্যয়ন কৰে মনলৈ আনিবা তাৰ পৰা এটো মনলৈ আনিবা গাইগুটিয়া নে সামগ্ৰিকভাৱে অধ্যয়ন কৰে তেতিয়া তোমালোকে ব্যষ্টিবাদী আৰু সমষ্টিবাদীৰ পাৰ্থক্যখিনিও লিখিব পাৰিবা কেতিয়াবা কাক বুলে নাহি হয়তো দুইটাৰ পাৰ্থক্য আহিব পাৰে ব্যষ্টিবাদী আৰু সমষ্টিবাদী ব্যষ্টিবাদীয়ে কেনে ধৰণে অধ্যয়ন কৰে গাইগুটিয়াভাৱে আৰু সমষ্টিবাদীয়ে সামগ্ৰিকভাৱে ব্যষ্টিবাদীৰ অধ্যয়নৰ বিষয়বস্তু কেনেকুৱা কোনবিলাক অৰ্থনৈতিক আচৰণ আৰু সমষ্টিবাদীৰ অধীনত কোনবিলাক অৰ্থনৈতিক আচৰণ আহিব সেইখিনি তোমালোকে অন্তৰ্ভুক্ত কৰি দিলে দুইটাৰ পাৰ্থক্য বুজিব পাৰিবা হ'ব নেক্সট কোৱেশ্চন আহছোৱা ইয়াত কৈছে আৰ্থিক বস্তু আৰু অনা আৰ্থিক বস্তুৰ পাৰ্থক্য লিখা আৰ্থিক মানে আৰ্থিকটোৱে কি বুজাব ইকনমিক আৰু
অনা আৰ্থিকটোৱে কি বুজাব যে নন ইকনমিক হয়নে অনা আৰ্থিক যেটো আমি বুলি কি কওঁ যেটোক আমি মুক্ত বস্তু বুলি কওঁ অনা আৰ্থিক মানে হৈছে কি আমাৰ মুক্ত বস্তু যিখিনি আৰু আৰ্থিক মানে হৈছে যিখিনি আমি ক্ৰয় কৰো যিখিনি আমাৰ মুক্ত বস্তুৰ অধীনত নপৰে ঠিক আছে এতিয়া আমি পাৰ্থক্য চাওঁ সো প্ৰথমে আমি আৰ্থিক চাওঁ আৰ্থিক বস্তুবোৰ চোৱা প্ৰথমটো হৈছে কি আৰ্থিক বস্তু প্ৰকৃতিৰ মুক্ত দান নহয় হয়নে তাক আমি ক্ৰয় কৰিব লাগে আৰ্থিক বস্তুবিলাকক তে মুদ্ৰাৰ মাধ্যমতে এনে বস্তু লাভ কৰিব পাৰি আনহাতে অনা আৰ্থিক যিবিলাক বস্তু আছে নন ইকনমিক যিবিলাক গুডছ বুলি কৈছো সেইখিনি হ'ব কি প্ৰকৃতিৰ আমাৰ মুক্ত দান যাক আমি মুক্ত বস্তু বুলিও ক'ব পাৰো প্ৰকৃতিৰ পৰা আমি মুক্তভাৱে পাওঁ অনা আৰ্থিকখিনি যাক আমি মুক্ত বস্তু বুলিও ক'ব পাৰো কিন্তু কি ক'লো আৰ্থিকখিনি আমি প্ৰকৃতিৰ পৰা মুক্তভাৱে নাপাওঁ সেইখিনি আমি মুদ্ৰাৰ মাধ্যমত ক্ৰয় কৰিব লগা হয় বা মুদ্ৰাৰ মাধ্যমতহে আমি লাভ কৰিব পাৰো নেক্সট ওয়ান নাম্বাৰ 2 যেটো দিছো যে আৰ্থিক বস্তুবোৰৰ যেটো যোগান ঠিক আছে চাহিদাতকৈ কম বা সীমিত ঠিক আছে তাৰ মানে যিবোৰ আৰ্থিক বস্তু আছে সেইবিলাকৰ যোগান চাহিদাতকৈ সীমিত চাহিদা মানুহে যিমানখিনি ক্ৰয় কৰিব বিচাৰে তাতকৈ কিন্তু আমাৰ যেটো ষ্টকটো কম থাকিব পাৰে বা সাপ্লাই আমাৰ কম হয় সাধাৰণতে গম পাইছানে তে মানুহৰ চাহিদা অনুপাতে যোগান কম থাকে কিন্তু সোৱা আনহাতে যিখিনি আমাৰ অনাৰ্থিক বা মুক্ত বস্তু আছে সেইবিলাকৰ যোগান আমি সীমিত বুলি ক'ব নোৱাৰো গম পাইছানে উদাহৰণ যদি দিও মই সূৰ্যৰ ৰশ্মি সূৰ্যৰ পোহৰ গম পাইছানে বা সৌৰ শক্তি আমি কওঁ সেইখিনিটো আমি যোগান আমি কি কম যে সীমিত বুলি আমি ক'ব পাৰিম জানো সেইখিনি আমাৰ যোগান হয়তো সীমিত বুলি ক'ব নোৱাৰো বা অসীম বুলি আমি ক'ব পাৰো হয়নে গতিকে হেতু এটা উদাহৰণ হৈছে তোমাৰ অনা আৰ্থিক বা মুক্ত বস্তু ঠিক আছে এটা নেক্সট কোৱেশ্চনলে আহোছোৱা ৰাষ্ট্ৰীয় আয় যেটো আমাৰ নেশনেল ইনকাম ৰাষ্ট্ৰীয় আয় কাক বোলে মই প্ৰথমেই কৈছিলো আৰম্ভণিতে যে ৰাষ্ট্ৰীয় আয় বুলি ক'লে আমি তিনিটা কথা মনলৈ আনিম হয়নে প্ৰথমটো আমি মনত ৰাখিম এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ কথা নেক্সট আমি কি মনত ৰাখিম যে যিখিনি আমাৰ সামগ্ৰী ৰাষ্ট্ৰীয় আয় বুলি ক'লে যিবোৰ আমাৰ দ্ৰব্য উৎপাদিত যিখিনি দ্ৰব্য সামগ্ৰী সেই সামগ্ৰীখিনিৰ কথা মনলৈ আহিম তাৰ পৰা কি সেই সামগ্ৰীখিনিৰ মুদ্ৰাৰ মূল্য তাৰমানে তিনিটা কথা আহিব চোৱা এটা নিৰ্দিষ্ট যেটো বিত্তীয় বৰ্ষ এটা ফিনান্সিয়েল ইয়াৰ আৰু সেই ইয়াৰটোত যিমান বিলাক দ্ৰব্য আৰু সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ বজাৰ মূল্য সেই সামগ্ৰীখিনিক নহয় সেই সামগ্ৰীখিনিৰ বজাৰ মূল্য যেটো বিক্ৰী কৰা যায় হয়নে তাৰ যেটো বজাৰ মূল্য আছে বা কিনি মুদ্ৰাৰ মূল্য তাক আমি কি বুলি কওঁ যে ৰাষ্ট্ৰীয় আয় বুলি কোৱা যায় নেক্সট ওয়া জনমূৰি আয়ৰ যেটো সূত্ৰ জনমূৰি আয় বুলি ক'লে আমি ৰাষ্ট্ৰীয় আয়ৰ পৰাই জনমূৰি আয়টো উলিয়াব পাৰো যেটো আমাৰ পাৰ কেপিটা ইনকাম হয়নে পাৰ কেপিটা ইনকামটো আমি কেনেকৈ উলিয়াব পাওঁ ইয়াত আমি যদি কওঁ পাৰ কেপিটা যেটো ইনকাম আছে আমি কেনেকৈ উলিয়াম চোৱা পাৰ কেপিটা ইনকাম অৰ্থাৎ আমি জনমূৰি আয় বুলি ক'ব পাৰো যেটো মুঠ ৰাষ্ট্ৰীয় আয় আছে ঠিক আছে মুঠ যেটো ৰাষ্ট্ৰীয় আয় দেশৰ যেতিয়া মুঠ জনসংখ্যাৰে আমি হৰণ কৰিম তেতিয়া আমি কি পাব পাৰো জনমূৰি আয় পাব পাৰো এই ফৰ্মুলাটো তোমালকে মনত ৰাখিবা খুবেই প্ৰয়োজনীয় খুবেই আহে তাৰ মানে আমি দেশৰ প্ৰতিজন মানুহৰে যেটো আয় এই সূত্ৰটোৰ জৰিয়তে উলিয়াব পাৰো ৰাষ্ট্ৰীয় আয় মুঠ জনসংখ্যাৰে হৰণ কৰি এবাৰ আমি যিবিলাক আমাৰ সাধাৰণতে ৰচনাধৰ্মী বা দীঘল প্ৰশ্ন ৰচনাধৰ্মী বুলি ক'লে সাধাৰণতে আমাৰ 3 নম্বৰীয়া বা 4 নম্বৰীয়া প্ৰশ্ন হয় এতিয়াটো 7-8 নম্বৰীয়া প্ৰশ্ন যেহেতু তোমালোকৰ নাহে তোমালোকে জানা তে 3 বা 4 মাৰ্কছৰ কাৰণে হয়তো আহিব পাৰে এই কোৱেশ্চন কেইটা এবাৰ মই আলোচনা কৰি দিম ভালকে মন দি তোমালোকে শুনি যাবা চোৱা প্ৰথমটো হৈছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহ ব্যাখ্যা কৰা প্ৰয়োজনীয়তা কি প্ৰয়োজনীয়তা কিয় অৰ্থবিজ্ঞান লাগে আমি আৰম্ভণিতে কৈ আহিছিলো অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে ঠিক আছে বহু কথা আছে চোৱা আমি কৰদাতা হিচাপে কৰ কেনে ধৰণে দিও বা কাক দিও এই কৰখিনি কি হয় গৈ কোন প্ৰয়োজন হয় বা যে মুদ্ৰাস্ফীতি অবিৰতভাৱে দ্ৰব্য সামগ্ৰীৰ দাম যি বাঢ়ি আহিছে সেই বাঢ়ি অহাৰ কাৰণ কি বা ইয়াৰ সমাধান আছে নে নাই এই কথাবিলাক বা আমাৰ অৰ্থনৈতিক যিমানবিলাক সমস্যা আছে যেটো আমাৰ জনসংখ্যা বৃদ্ধিয়ে হওক বা দৰিদ্ৰতা হওক বা যি নিবনুৱা সমস্যা আছে আমাৰ হয়নে এই সমস্যাবিলাক এই গোটেইবিলাক আমাৰ অৰ্থনীতিৰ বা অৰ্থবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু গতিকে চোৱা তেতিয়াহলে অৰ্থবিজ্ঞান আমাক লাগিব নাই নিশ্চয় লাগিব তাৰ প্ৰয়োজনীয়তা আছে হয়নে তে আমি সব পয়েন্ট ওয়াইজ তোমালোকক কেইটামান প্ৰয়োজনীয়তা খুব চমুকৈ কৈ যাম প্ৰথমটো আমি কৈছে যে ফাৰ্স্ট পয়েন্টটো আমাৰ এখন সুস্থ গণতন্ত্ৰ আমাক কি লাগে নাগৰিকৰ চেতনা লাগে তাৰমানে সচেতন হ'ব লাগিব নাগৰিক ঠিক আছে এই সচেতন নাগৰিক হিচাপে আমাৰ জনাটো দৰকাৰ হয়নে
যে এই নাগৰিকে যিবিলাক চৰকাৰী মানে নাগৰিকে যি আমাৰ কৰ দিয়ে সেই কৰৰ জৰিয়তে চৰকাৰে কেনে ধৰণে ৰাজহ সংগ্ৰহ কৰে আৰু এই সংগ্ৰহ কৰা ৰাজহখিনি ক'ত ব্যয় কৰে এইখিনি আমি জানিবৰ বাবে আমাক কি লাগিব যে অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে নেক্সট পইণ্ট চোৱা যে আমাৰ দৰিদ্ৰতাৰ যিটো দৰিদ্ৰতাৰ অৰ্থনৈতিক এইমাত্ৰ মই কৈ গলো অৰ্থনৈতিক কাৰণসমূহ কি দৰিদ্ৰতাৰ কাৰণবিলাক কি সেইখিনি আমি জানিবৰ বাবেও অৰ্থবিজ্ঞান অধ্যয়ন কৰিব লাগিব আৰু নেক্সট চোৱা যিখিনি আমাৰ মূল্য বৃদ্ধি বুলি কলো এই মূল্য বৃদ্ধিৰ কথা বুজিবলৈও আমি অৰ্থবিজ্ঞানে অধ্যয়ন কৰিব লাগিব তাৰ পৰা বিশ্বায়ন আৰু ইয়াৰ গুণ আৰু অসুবিধাসমূহ এইবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ হ'লেও আমাক অৰ্থবিজ্ঞান লাগিব বা এই সকলোবিলাক বিষয়বস্তু অৰ্থবিজ্ঞানৰ অধ্যয়নৰ অধীনত আহিব বুজি পালা হেহে আমাৰ অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে আৰু বহু কাৰণ আছে যেনে ধৰণে আমি হেউজ অৰ্থনীতিৰ কথা ক'ব পাৰো বহনক্ষম উন্নয়নৰ কথা ক'ব পাৰো হয়নে গোলকীকৰণৰ কথা ক'ব পাৰো যে বহু পইণ্টছ আছে মই কেইটামান মাত্ৰ পইণ্টছ তোমালোকলৈ আনিছো যাতে তোমালোকে বুজি পাব পাৰা বা এনে ধৰণে বাকিখিনি পইণ্টছো তোমালোকে উলিয়াব পাৰিবা নেক্সট কোৱেশ্চন চোৱা যে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা এই যেটো আটাইতকৈ বেছি গ্ৰহণযোগ্য মনত আছে আটাইতকৈ বেছি গ্ৰহণযোগ্য বুলি আমি কোনটো সংজ্ঞাত কম আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞা কোনটো তাৰ মানে চোৱা কি সংজ্ঞা আছিলে এডাম স্মিথৰ সংজ্ঞা আলফ্ৰেড মাৰ্সেলৰ সংজ্ঞা লায়নেল ৰবিনছৰ সংজ্ঞা স্যামুৱেলছন আৰু নৰ্থহাছৰ সংজ্ঞা ঠিক আছে ইয়াত এতিয়া আটাইতকৈ গ্ৰহণযোগ্য বুলি কোনটো কম আমি প্ৰথম তিনিটা চাও এডাম স্মিথ আলফ্ৰেড মাৰ্সেল লায়নেল ৰবিনছ তাৰে লায়নেল যেটো ৰবিনছৰ সংজ্ঞা হেতু আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞা বুলি আমি পাই আহিছিলো আগৰ ক্লাছত কৈছিলো সো এতিয়া প্ৰশ্নটো হৈছে যে কিয় এই গ্ৰহণযোগ্য বুলি কিয় কোৱা গৈছে যেটো এডাম স্মিথেও দিছিলে আলফ্ৰেড মাৰ্সেলে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিলে কিন্তু আমিতো গ্ৰহণযোগ্য বুলি কেৱল লায়নেল ৰবিনছৰ সংজ্ঞা কৈছো ৰবিনছৰ সংজ্ঞা কিয় কোৱা গৈছে এতিয়া প্ৰশ্ন হ'ল চোৱা সো আমি আগতেও এটো মই বহুবাৰ তোমালোকক কৈছোৱে তথাপিও চোৱা মানুহৰ অভাৱ অসীম প্ৰথম পইণ্টটো হৈছে তাৰ মানে আমাৰ আনলিমিটেড ওয়ান্স অভাৱ আমাৰ অসীম তাৰ বিপৰীতে কি সম্পদ আকৌ কি লিমিটেড ৰিসোৰ্স আমাৰ আছে বা ওয়েলথ লিমিটেড হয়নে তেতিয়াহলে চোৱা মানুহৰ অভাৱ অসীম এই কথাটো কিন্তু আডাম স্মিথেও কোৱা নাছিল আলফ্ৰেড মাৰ্সেলেও কোৱা নাছিল আলফ্ৰেড মাৰ্সেলে কল্যাণৰ কথা কৈছিল কল্যাণ সাধন হোৱাটোৱে হৈছে মানুহৰ জীৱনৰ দৈনন্দিন জীৱনৰ মূল লক্ষ্য কিন্তু আডাম স্মিথে কৈছিল সম্পদ আহৰণ কৰাটো মানুহৰ জীৱনৰ মূল লক্ষ্য কিন্তু চোৱা এই কথাখিনি যে মানুহৰ অভাৱ যে অসীম এটো হয় প্ৰাসংগিক হয়নে ইয়াৰ পিছত চোৱা এই যে অভাৱ পূৰণ কৰিব পৰা আহিলাবিলাক সদায় সীমিত হেয়াও হয় এটা তেতিয়াহলে আমি কি কৰিব লাগিব এই যে সীমিত সম্পদ আছে হেবিলাকৰ আমি বিকল্প ব্যৱহাৰযোগ্য কৰিব লাগিব তাৰ মানে বিকল্প ব্যৱহাৰ আমি বাছিব লাগিব সেই ইয়াৰ কথা কৈছে ইয়াৰ আমাৰ অল্টাৰনেটিভ যেটো অল্টাৰনেশন বা অল্টাৰনেটিভ আমি ৰিসোৰ্স ঠিক আছে ইংলিশত কৈছো যদিও মই তোমালোকক অসমীয়াত কৈ গৈছো তাৰ মানে বিকল্প যি সম্পদ সেই সম্পদ আমি বাছি উলিয়াব লাগিব সো আমি যদি চাও কামৰূপ মহানগৰীত যদি চাও যে আমাৰ গ্ৰীণ বাছৰ এটা সুবিধা কৰা গৈছে তোমালোকে জানা সো গ্ৰীণ বাছ বিলাক আমাৰ সাধাৰণতে কি কাৰ হয় ইলেক্ট্ৰিক্যাল কাৰ বুলি কওঁ বা ইলেক্ট্ৰিক্যাল বাছৰ লগত জড়িত ইলেক্ট্ৰিক্যাল কাৰ ইলেক্ট্ৰিক্যাল বাছ এবিলাক উলিওৱা গৈছে হয়নে তাৰ মানে ইলেক্ট্ৰিক্যাল যে বাছ উলিয়ালে তাৰ অৰ্থ কি বাৰু এই যে আমি সীমিত সম্পদসমূহ বিকল্পৰ ব্যৱহাৰযোগ্য পইণ্টটো আছে তাত আমি গ্ৰীণ বাছ বা ইলেক্ট্ৰিক্যাল কাৰ বা বাছৰ কথা আনিব পাৰোনে পাৰো নাই বাৰু মনতে ভাবিছোচোন এই 3 নম্বৰ পইণ্টটো চোৱা আমি চোৱা যিবিলাক সাধাৰণতে আমি বাছ গাড়ী জানো হেবিলাক সাধাৰণতে কিহত চলে আমাৰ পেট্ৰল ডিজেল সিএনজি হয়নে এবিলাকত চলে এটা পেট্ৰল ডিজেল কামৰূপ মহানগৰত আমাৰ বন্ধ কৰি আমি যদি গ্ৰীণ বাছৰ ব্যৱহাৰ কৰিছো মানে ইলেক্ট্ৰিক্যাল কাৰ বা বাছৰ ব্যৱহাৰ কৰিছো তেতিয়ালে এটা আনটোৰ অল্টাৰনেটিভ হয়নে নহয় হয়নে আমি ক'ব পাৰোনে যে তাৰ বিকল্প ব্যৱহাৰ বা এটা বাছি উলিওৱা গৈছে বুলি আমি ক'ব পাৰোনে নিশ্চয় পাৰো হয়নে এনে ধৰণে মই তোমালোকক মাত্ৰ এটা উদাহৰণ দিছো তেনেকৈ যিকোনো সম্পদৰ আমি বিকল্প বাছি উলিয়াবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আমি এখন কি কৰিব পাৰো সুস্থ বা সবল আমি এখন সমাজ গঠন কৰিব পাৰিম নহলে কি হ'ব এই সম্পদ ৰাজি বৰ্তমান প্ৰজন্ময়ে যিখিনি সম্পদখিনি উপভোগ কৰিছে হা সুবিধা সম্পদৰ পৰা ভৱিষ্যত প্ৰজন্মই হয়তো সেইখিনি হা সুবিধা নাপাব পাৰে গতিকে তাৰ আমি কি কৰিব লাগিব সীমিত যিবিলাক সম্পদ সেইখিনি আমি তাৰ অল্টাৰনেটিভ বা বিকল্প বাছি উলিয়াব লাগিব যেটো আমাৰ নেক্সট কোৱেশ্চন চোৱা অৰ্থবিজ্ঞানৰ যেটো পৰিহৰ বা স্কোপ
স্কোপ বুলি ক'লে আমি কি বুজো বহুতো আছিলে স্কোপ যেহেতু তোমালোকৰ 4 মাৰ্কস বা 3 মাৰ্কসৰ কাৰণে আহিব মই বুট কৰো 4টা তোমালোকৰ ইয়াতে বাছি আনিছো সো প্ৰথমটো আছিলে আমাৰ নাম্বাৰ 1 আমি ক'ব পাৰো ভোগ কাৰ্য কনজাম্পশন ভোগ কাৰ্য বুলি ক'লে কি বুজো কাক বোলে ভোগ কাৰ্য মনত পৰিছে নে নাই পৰা বাৰু মানুহৰ অভাৱ যেটো পূৰণ কৰিব পৰা কাৰ্যকলাপ হেই হৈছে ভোগ হয়নে মানুহৰ অভাৱ পূৰণ কৰিব পৰা যে কাৰ্যকলাপ হেই হৈছে ভোগ আৰু এই ভোগ কাৰ্যৰ লগত জড়িত হোৱা বিভিন্ন তোমাৰ বিধি আছে আৰু ভোক্তাৰ ভাৰসাম্যতা এইবিলাক সকলো হৈছে আমাৰ অৰ্থবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ মই তোমালোকক ডিটেইলছত ক্লাছবিলাকত বুজাইছোৱে গতিকে শৰ্টকে তোমালোকে জানি থোৱা যে ভোগ কাৰ্য হৈছে অৰ্থবিজ্ঞানৰ এটা পৰিসৰৰ বিষয়বস্তু নাম্বাৰ 2 সোৱা উৎপাদন প্ৰডাকশন উৎপাদন কৰিলেহে মানুহে ভোগ কৰিব পাৰিব উৎপাদন কৰাৰ পিছতহে উপভোগ হ'ব হয়নে নহয় গতিকে উৎপাদন হৈছে আন এটা তোমালোকৰ স্কোপ যাক উৎপাদন বুলিলে কি বুজো উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদন প্ৰয়োজনীয় সামগ্ৰীবিলাক সৃষ্টি কৰা বা প্ৰয়োজনীয় সেৱাৰ সৃষ্টি কৰা সেইখিনি হৈছে আমাৰ উৎপাদন এতিয়া উৎপাদনৰ আকৌ উপাদান আছিল নহয় ভূমি শ্ৰম মূলধন আৰু সংগঠন এইবিলাক হৈছে উৎপাদনৰ উপাদান বুলি ক'ব পাৰো এই চাৰিওটা উপাদানৰ জৰিয়তেহে আমি যিকোনো এটা সামগ্ৰী উৎপাদন কৰি বজাৰলৈ বিতৰণৰ বাবে আনিব পাৰো আৰু ইয়াৰ উৎপাদনৰ অধীনত আৰু আছে উৎপাদকৰ ভাৰসাম্যতা উৎপাদনৰ বিধি এইবিলাকো হৈছে যে আমাৰ অধ্যয়নৰ বিষয়বস্তু অৰ্থবিজ্ঞানৰ ঠিক আছে সো তেতিয়াহলে থাৰ্ড পইণ্ট আমি ক'ব পাৰো যে কি বিতৰণ ডিস্ট্ৰিবিউশন হয়নে উৎপাদন কৰি বিতৰণ কৰিলেহে আমি ভোগ কাৰ্য সম্পাদন কৰিব পাৰিম হয়নে এতিয়া সোৱা বিতৰণ বুলি ক'লে কি বুজো আমি সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত ভগাই দিয়া কাৰ্য যেটো হৈছে হেতুক আমি কও বিতৰণ তেতিয়াহে মানুহে কি কৰিব যেটো ভোগ কাৰ্য আছে হে ভোগ কাৰ্য মানুহৰ সম্ভৱপৰ হৈ উঠিব মানুহৰ উপভোগৰ বাবে এভেইলেবল হ'ব সামগ্ৰীবোৰ যেতিয়াহে আমি সামগ্ৰীখিনি উৎপাদন স্থলীৰ পৰা আমি কি কওঁ ডিস্ট্ৰিবিউশন কৰো ডিস্ট্ৰিবিউশন কৰিবৰ বাবে আমাৰ এটা বজাৰ শৃংখল আছে তোমালকে জানা হয়তো উৎপাদকে উৎপাদন কৰিলে হয়নে তাৰ পৰা উৎপাদন স্থলীৰ পৰা আমাৰ কোলে গল বাৰু পাইকাৰী বিক্ৰেতালৈ যাব পাইকাৰী বিক্ৰেতাৰ পৰা খুচৰা বিক্ৰেতালৈ যাব হয়নে সেইখিনি হৈছে আমাৰ অফলাইন যিখন মাৰ্কেট আকৌ একে ধৰণে তেনে ধৰণে আমি অনলাইন মাৰ্কেটতো আমি কি কৰিব পাৰো যিকোনো সামগ্ৰী আমি ক্ৰয় কৰিব পাৰো অনলাইন মাৰ্কেটৰ পৰা গতিকে সেই গোটেইখিনি বিষয়বস্তু আহিব ডিস্ট্ৰিবিউশন অথবা বিতৰণৰ অধীনত গতিকে বিতৰণ আন এটা আমাৰ পৰিসৰৰ অধীনত বুলি ক'ব পাৰো নম্বৰ 4 হৈছে বিনিময় বা আমি যিখিনি এক্সচেঞ্জ বুলি কওঁ হয়নে বিনিময় বুলি কওঁতে আমি জুনবিল মেলালৈ মনত পৰিছেনে বাৰু জুনবিল মেলাৰ বিষয়ে আমি পঢ়ি আহিছিলো এটো হৈছে আমাৰ কি প্ৰত্যক্ষ বিনিময় প্ৰথা হয়নে বাৰ্টাৰ সিস্টেম বা পণ্য বিনিময় প্ৰথা বুলি আমি ক'ব পাৰো য'ত কি হৈছিল সামগ্ৰীৰ হলনি সামগ্ৰী এটা পণ্যৰ হলনি অন্য এটা পণ্য বা বস্তু আমি কি কৰিব পাৰিছিলো লাভ কৰিব পাৰো কিহৰ জৰিয়তে এই বিনিময়ৰ জৰিয়তে ঠিক আছে কিন্তু এই যেটো আমাৰ প্ৰথা আছিল বাৰ্টাৰ সিস্টেম বা বিনিময় প্ৰথা এই বিনিময় প্ৰথাটো কিন্তু বহু অসুবিধা আছিল হয়নে হয়তো কেতিয়াবা আমি বিনিময় কৰিবলৈ যাওঁতে দুজনৰ মাজত যেতিয়া বিনিময় হ'ব লাগিব সেই বিনিময়ৰ মিল নাথাকিবও পাৰে বা বিনিময় কৰা সামগ্ৰীবিলাক আমি সদায় সংৰক্ষণ বা হাসি ৰাখিব নোৱাৰিবও পাৰো হয়নে বা তাৰ কিছুমান যেটো জুখাৰ সেই সামগ্ৰীবিলাক জুখ মাখৰ বাবে যেটো উমৈহতীয়া এটা একক লাগিব যেটো এতিয়া মুদ্ৰা বুলি ক'ব পাৰো আমি মানি হয়নে গতে আমি হি তেনে ধৰণৰ উমৈহতীয়া একক নাথাকিবও পাৰে এনে বহু অসুবিধাৰ বাবে যেটো বিনিময় প্ৰথা আছিল হেতু লুপ্ত হৈ কি হল আমাৰ মুদ্ৰাৰ আৱিষ্কাৰ হল ঠিক আছে আৰু এই মুদ্ৰাৰ মাজতে কি হয় আমাৰ মুদ্ৰা এটা মাধ্যম যাৰ জৰিয়তে আমাৰ বৰ্তমান বিনিময় সম্পাদন হয় ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বা আমি সামগ্ৰী এটা কেনে ধৰণে আমি লেনদেন কৰিব পাৰো যেটো বিনিময় বুলি কৈছো কেনেকৈ আমি সামগ্ৰীটো বিনিময় কৰিব পাৰো বা লেনদেন কৰিব পাৰো মুদ্ৰাৰ মাধ্যমত বৰ্তমান ঠিক আছে আৰু এই যেটো বিনিময় আভ্যন্তৰীণ আছিল আৰু আন্তৰ্জাতিক দেশৰ ভিতৰত হোৱা আভ্যন্তৰীণ আৰু দেশৰ বাহিৰত হোৱা বিভিন্ন দেশৰ মাজত হোৱা যেটো আভ্যন্তৰীণ নহয় হেতু যেটো আমি কওঁ আন্তৰ্জাতিক বিনিময় ঠিক আছে এইখিনি হৈছিল বিনিময়ৰ দুটা ভাগ এই দুয়ো প্ৰকাৰ যেটো বিনিময় এটো আমাৰ অৰ্থবিজ্ঞানৰ বিনিময় ব্যৱস্থাৰ অধ্যয়নৰ বিষয়বস্তু বুজি পালা তেলে এইখিনি আছিল তোমালোকৰ আজিৰ যিখিনি কোৱেশ্চন আনসাৰ ঠিক আছে এইখিনি কোৱেশ্চন আনসাৰস আছিল লং কোৱেশ্চন আৰু আগৰখিনি তোমালোকৰ গল শৰ্ট কোৱেশ্চন যিখিনি তোমালোকৰ শৰ্ট কোৱেশ্চনস আছে সেইখিনিৰ পৰা তোমালকে এমসিকিউ কোৱেশ্চনো বনাব পাৰা যেনে ধৰণে এটা মই উদাহৰণ দিছো যে তোমালক ধৰিলো দুষ্প্ৰাপ্যতা সংজ্ঞাটো তলৰ কোনজন অৰ্থনীতিবিদে আগবঢ়াইছিল তেতিয়া আমাক যদি অপচন দিয়ে এডাম স্মিথ
গম পাইছেনে কাৰ্লাইন আৰু ৰাস্কিন ধৰি লৈ লায়নেল ৰবিন্স বা স্যামুৱেলছন দিলে তেতিয়া আমাৰ কোনটো হ'ব দুষ্প্ৰাপ্যতা কোনে আগবঢ়াইছিলে লায়নেল ৰবিন্স যিজন থাৰ্ড ফাদাৰ অফ ইকনমিক্স বুলি কওঁ অথবা যিজনে আটাইতকৈ অৰ্থবিজ্ঞানৰ একচেপ্টেবল বা গ্ৰহণযোগ্য যিটো সংজ্ঞা আগবঢ়াইছিলে ঠিক আছে গতিকে চোৱা এইখিনি আছিলে তোমালোকৰ আজিৰ প্ৰশ্ন উত্তৰৰ যিটো সেশন তোমালোকে নিশ্চয় বুজি পাইছা 1 marks 2 marks and 3-4 marks questions আছিলে আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা নেক্সট ক্লাছত পুনৰ তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহো থ্যাংক ইউ